পদ্মশ্ৰী আৰু সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ মৃত্যুত শোকাৰ্ত সাংস্কৃতিক নগৰী তেজপুৰ। অসমৰ এটা জাতীয় সত্তাৰে সমৃদ্ধ পৰিয়াল দিহালী চৌধুৰী বৰঠাকুৰ পৰিয়াল। তেখেতসকলৰ পৰিয়ালৰ এগৰাকী সদস্য হিচাপে গীতা বাইদেৱে অসমৰ জাতীয় জীৱনলৈ যিখিনি অৱদান আগবঢ়াই গ'ল, সেইখিনিৰ কাৰণে আমাৰ অসমীয়া জাতিয়ে তেওঁক বহু দিনলৈ স্মৰণ কৰিব লাগিব। আৰু তেখেতৰ এই যে নোহোৱা হৈ গ'ল, তেখেতে পৰলোকপ্ৰাপ্তি হ'ল, তেওঁৰ এই অভাৱ আমি বহু দিনলৈ অনুভৱ কৰিছোঁ। আৰু গীতা বাইদেউক আমি শৈশৱত কেতিয়া পাইছিলোঁ, যেতিয়া তেওঁ এন ফ্ৰাংকৰ ডায়েৰীখনৰ জৰিয়তে আমি তেখেতক লগ পাইছিলোঁ। সেই গীতা বাইদেউৰ পিছত চাকৰি অৱসৰ লৈ পেলাই আমি তেজপুৰত আহিছিলে। আৰু তেজপুৰত আহিয়ে তেখেতে তেজপুৰৰ সমাজ জীৱনৰ লগত ইমান সংশ্লিষ্ট হৈ গ'ল, ইমান ৰাজহুৱাভাৱে জড়িত হৈ পৰিল যে গোটেই বৌদ্ধিক সমাজখনক তেওঁ এটা নেতৃত্ব দিছিলে। আৰু তেওঁৰ নেতৃত্বতে তেজপুৰৰ বৌদ্ধিক সমাজখনত যথেষ্টখিনি কাম আগবাঢ়িছিলে। গতিকে তেখেতৰ বৰ্তমানত আমি আছে সঁচাই মৰ্মাহত। আমি তেজপুৰৰ মূল যিকেইটা আমাৰ জাতীয় অনুষ্ঠান আছে, সকলো পৰাই আমি তেখেতৰ এই বিদেশ আত্মা আমি চিৰশান্তি কামনা কৰিছোঁ। তেওঁ পৰিয়ালবৰ্গৰ এই সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি অনুভৱ কৰিছোঁ তেখেতৰ বৰ্তমানত আমি বৰ ডাঙৰ কিবা এটা হেৰুৱালোঁ, আৰু এই অভাৱ আমি বহুত দিনলৈ অনুভৱ কৰিছোঁ। বয়সে গৰকিলেও যাৰ সাধনা আৰু সৃষ্টিত বহুজন অনুগামী হয়, যাৰ উদাৰতা আৰু আচৰণে নতুন পুৰুষাৰ আশা হয়, তেওঁ এই গীতা উপাধ্যায় ডাঙৰীয়ানী। কিন্তু মানুহ মৰণশীল, সমাজত যাৰ প্ৰয়োজন থাকে তেওঁও হেৰাই যায়। এইটো আচলতে আমাৰ তেজপুৰৰে নহয়, অসমৰ মহিলাৰ মানে যি এম্পাৱাৰমেণ্টৰ যিটো মানে দিশ আছে, বাইদেৱে এটা ৰাস্তাত দেখাই থৈ গৈছে। অকল সাহিত্যৰ ক্ষেত্ৰতে নহয়, যে মহিলাই কি কৰিব নোৱাৰে, আৰু সেইগৰাকী মহিলাৰ যি জীৱন সাধনাৰ অবিৰত সাধনা, সেই সাধনাই বহুতক অনুপ্ৰেৰণা যোগাই থৈ গ'ল। আৰু তেখেতৰ অনুগামী মহিলা কিন্তু বহুত আছে দেই, তেখেতক মানে অনুসৰণ কৰিছে, আৰু সেয়া আমাৰ সম্পদ হয়। বাইদেৱে তেখেতৰ জীৱনত যিখিনি সাধনা কৰিলে, সেই সাধনাখিনি কিন্তু লৈ যোৱা নাই, ইয়াতে সাধনাৰ ফল আমি আৰু কেইবছৰমানৰ পিছত আমি দেখা পাম। আমি খুব দুখিত হৈছোঁ তেজপুৰবাসী হেৰুৱালোঁ তেখেতক। আৰু তেখেত আৰু কেইটামান বছৰ জীয়াই থাকিলে, তেতিয়া আমি অন্ততঃ তেখেতৰ উদাহৰণেৰে আমি বহুত মহিলাক অনুপ্ৰাণিত কৰিব পাৰিলে হৈছে, অনুপ্ৰাণিত হৈছে আৰু হয়ো। আৰু নৱপ্ৰজন্মক তেখেতে কিছুমান দি থৈ গৈছে, যিখিনি কথা আমি তথ্য সহকাৰে যদি গৈ ক'ৰবাত মানে কিবা অনুসন্ধান লওঁ, আমি সেইখিনি কথা গম পাম। আৰু সেই ফচলটোৰ বীজটো, সেই ফলৰ বীজটো আমাৰ ইয়াত বপন কৰি থৈ গৈছে। আৰু সাহিত্যৰ মৃত্যু নাই, সেই মানে অমৃত্যু যিটো মানে হ'ব, তেখেতৰ সাহিত্যৰ যিখিনি মানে সাহিত্যৰ ভঁৰালত যিখিনি দি থৈ গ'ল, সেই ভঁৰালখিনিয়ে আমি খালি এতিয়া আমাৰ দায়িত্ব এটাই হ'ব যে তেখেতৰ সৃষ্টিৰাজিক আমি নৱপ্ৰজন্মৰ ওচৰত কেনেকৈ লৈ যাব পাৰোঁ। তাৰ কাৰণে কিন্তু আমাৰ সাংগঠনিক দিশৰ পৰা আমাৰ কিছুমান কৰ্তব্য আছে। আমি মানুহ এগৰাকী হেৰুৱাই দিলোঁ, গ'ল আমাৰ আগৰ পৰা, কিন্তু আমাৰ তেখেতে দি যোৱা বস্তুখিনি লৈ পেলাই আমি তেখেতক জীয়াই ৰাখিব লাগিব। নহ'লে আকৌ এই যে তেখেতৰ যিখিনি সমাজৰ প্ৰতি, দেশৰ প্ৰতি যিখিনি অৱদান দি থৈ গ'ল, এই অৱদানখিনি গুৰুত্ব পাব। আমাৰ দায়িত্ব এটাই, যেনেকৈ আমাৰ বিষ্ণুৰাভা, ফণী শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালা, তেখেতসকলক আমি অনুধাৱন কৰি নৱপ্ৰজন্মৰ হাতত এখন হাৰমনিয়াম দিব পাৰিছোঁ, আৰু কেইটামান গীতৰ সুৰ দিব পাৰিছোঁ, যি যুগান্তৰে সেইবিলাক বৰ্তি থাকিব। তেনেকৈ গীতা বাইদেউৰ যিবিলাক সাহিত্য, সেই সাহিত্যই কিন্তু নতুন এটা পদক্ষেপত আগুৱাই যোৱাৰ আমাৰ কিছুমান দায়িত্ব আছে, আমি সেইখিনি কৰিব লাগিব। সোমবাৰে 87 বছৰীয়া গীতা বাইদেৱে তেজপুৰ চানমাৰীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ নশ্বৰ দেহ বুধবাৰে পৰুৱাস্থিত ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব। মহীয়সী গীতা উপাধ্যায়, স্বপ্নবাক সাদৰী মানৱতাবাদী অসমীয়া আৰু নেপালী ভাষা সাহিত্যৰ বৰেণ্য লেখিকা গীতা বাইদেউৰ এন ফ্ৰাংকৰ ডায়েৰী আৰু সুবাসিত বতাহে কেইবাটাও দশক জুৰি তিনিটা প্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি ধাউতি জগাই আহিছিল। 2011 চনত শিৱসাগৰ মহাবিদ্যালয়ত সাহিত্য সুবাসিত বঁটা লাভ কৰা গীতা উপাধ্যায় বাইদেউৰ সহজ সৰল মানৱতা দৰ্শনে তেজপুৰৰ বহু মহিলা শিশুক জীৱন সংগ্ৰামৰ প্ৰভুত্ব প্ৰদান কৰিছিল। তেওঁ যে নাই, পৰৱৰ্তী সময়ত কি কৰা যায়, সেই সময় ভাৰাক্ৰান্ত কৰিছে আজি তেজপুৰৰ অগণীয় অনুষ্ঠান
বাণ থিয়েটাৰ, সাহিত্য সভা, নাট্য সমাজ, ঐক্য মঞ্চ, ছাত্ৰ সমাজ, সোঁৱৰণি সাহিত্য প্ৰমুখে বহু বৌদ্ধিক সাংস্কৃতিক মহলক সাহিত্য সভা, সাহিত্য একাডেমীৰ বঁটা প্ৰাপ্তি যিগৰাকী মহিলাৰ ক্ষেত্ৰত সম্ভৱ হৈছে তেখেতৰ বিষয়ে আচলতে কম সময়ত এনেকৈ কথা ক'বলৈ সুবিধা হয়। আশা কৰিছোঁ বাইদেউ এই জীৱনে আকৌ এটা নতুন মূৰ লওক, তাকে সকলো ফালৰ পৰা কামনা কৰোঁ। গীতা পাঠক বাইদেউ আমাৰ অসমীয়া জাতীয় সত্তা, যদিও তেখেতে নেপালী সম্প্ৰদায়, তথাপিও যে অসম আৰু অসমীয়াৰ সৃষ্টি আৰু কৃষ্টি সম্পৰ্কত তেখেতৰ যিখিনি অৱদান, সেই অৱদানেৰে অসমীয়া জাতীয় জীৱন চহকী হৈছে, ধন্য হৈছে। অসমীয়া সাহিত্য তেখেতে যথেষ্ট চহকী কৰিছে। গতিকে গীতা বাইদেউৰ পৰলোক প্ৰাপ্তিত আমি বাণ থিয়েটাৰ কৰ্তৃপক্ষ, বাণ থিয়েটাৰ পৰিয়াল যথেষ্ট মৰ্মাহত হৈছোঁ আৰু আজিৰ দিনটোত তেখেতৰ পৰিয়ালৰ প্ৰতি আমি অনুৰাগী হৈছোঁ এই বিষয়। গতিকে তেখেতৰ সৃষ্টিৰাজি যদি নতুন প্ৰজন্মৰ মাজত আমি বিলাই দিব পাৰোঁ, তাৰ কাৰণে আমি দৃঢ় পৰিকল্পবদ্ধ হ'ব লাগিব। কাৰণ কিয় এই ধৰণৰ যিসকলে গোটেই জীৱনজোৰা সাধনাৰে আমাৰ অসমীয়া জাতীয় ভঁৰাল, সাহিত্যৰ ভঁৰাল চহকী কৰিছে, গতিকে সেই চহকী কৰাৰ সেই ভঁৰাল তেনেকৈ থাকিলে নহ'ব। আচলতে সেইখিনি তাৰ পৰা উলিয়াই আনি পেলাই নতুন প্ৰজন্মক আমি সেইবিলাক দিব লাগিব। তেতিয়াহে গীতা বাইদেৱে সৃষ্টি কৰা সেই যিবিলাক সম্পদ, সেই সম্পদ নতুন প্ৰজন্মৰ ভিতৰত তেখেতে আলোচনা হ'ব আৰু আমাৰ এই যিটো সৃষ্টিৰ যিটো ভঁৰাল, সেই ভঁৰালটো চহকী হ'ব। গতিকে ভাবোঁ যে গীতা বাইদেউৰ আজিৰ দিনটোত তেখেতে মহাপ্ৰয়াণ ঘটিছে আৰু পৰিয়ালে স্বৰ্গত পৰমপিতা পৰমেশ্বৰীয়ে তেখেতক স্থান দিয়ে। অবিবাহিত জীৱন যাপন কৰা গীতা উপাধ্যায়ে গোটেই জীৱন সাহিত্য আৰু মানৱ সেৱাত উৎসৰ্গা কৰিছিল। শূন্যতা যেন আজি 1939 চনত বিহালীৰ গাংমু থানত জন্মগ্ৰহণ কৰা গীতা বাইদেৱে 1964 গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিষয়ত স্নাতকোত্তৰ গ্ৰহণ কৰি সেই বছৰেই শিৱসাগৰ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিল। পিছলৈ তেজপুৰ চানমাৰীত থাকিবলৈ লোৱা গীতা উপাধ্যায়ে 2007 চনত অসম লেখিকা সংস্থাৰ প্ৰবীণা শইকীয়া অনুবাদ বঁটা আৰু 2010 চনত অভিনন্দন গ্ৰন্থ প্ৰকাশ যোৰহাট লেখিকা সংস্থাৰ দ্বাৰা এন ফ্ৰাংকৰ ডায়েৰী অসমীয়ালৈ অনুবাদ কৰি উলিয়াইছিল। তেখেতে সাহিত্য সভাৰ দ্বাৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰি নেপালীলৈ অনুবাদ কৰে। ককা ছবিলাল উপাধ্যায়ৰ ওপৰত নেপালী ভাষাত লিখা উপন্যাস জন্মভূমি মোৰ স্বদেশৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে গীতা উপাধ্যায়ে। দুখজনক খবৰ আমাৰ বিশেষকৈ আমাৰ তেজপুৰৰ বাবে। গীতা বাইদেউৰ যিখিনি অৰিহণা আমাৰ তেজপুৰ তথা অসমবাসীৰ বাবে, সেইখিনি আমি আচলতে তেওঁৰ হৈ আমি একো কৰিব নোৱাৰিলোঁ যদিও মোৰ এটা কথা কি যে আমি গীতা বাইদেউৰ সন্দৰ্ভত আমি নতুন প্ৰজন্মক গীতা বাইদেউ কেনেকৈ আছিলে, আমি যদি কিবা এটা কৰিব পাৰিলোঁহেঁতেন তেওঁৰ নামত, কিবা এটা অন্তত গীতা বাইদেউৰ নামে আমি মানে কিবা এটা কৰিব পাৰিলোঁহেঁতেন। গীতা বাইদেউ আমাৰ তেজপুৰৰে নহয়, সকলো এই অসমৰ এগৰাকী নাম জ্বলা তেখেতে যিখিনি অৰিহণা যোগাই থৈ গৈছিলে, সেইখিনি আমি তেজপুৰবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি গীতা বাইদেউৰ মৃত্যুত আমি সঁচাকৈয়ে মৰ্মাহত, বাণ থিয়েটাৰ মৰ্মাহত। আমি গীতা বাইদেউৰ জীৱিত কালত আমি যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিব নোৱাৰিলোঁ যদিও আমি মৃত্যুৰ পিছত আমি অন্ততঃ তেওঁৰ স্মৃতি ৰক্ষাৰ্থে কাম হাতত লোৱাটো উচিত বুলি মই ভাবোঁ। সাদৰী মনৰ গীতা উপাধ্যায়ৰ বাইদেউৰ দেহাৱসানত শোকাৰ্ত পৰিয়ালেও। এন ফ্ৰাংকৰ ডায়েৰী, গল্প সংকলন, সুভাষিত বঁটা, ভূমিপুত্ৰ, শিশু সাহিত্য, চিলাৰ দৰে উৰাই মন, মহাপুৰুষ শংকৰদেৱ, ৰাজ দৰবাৰী, সুভাষ সুষাৰে, এন ফ্ৰাংকৰ বাল্যকাল, শিশু গ্ৰন্থ, মা মই ফাষ্ট হলোঁ, কলা সৰুজ, মোনা মদন, মোৰ আত্মকথা আৰু জনমভূমি মোৰ স্বদেশ আৰু অলেখ সাহিত্যৰ উপহাৰেৰে অসমীয়া ভাষা সাহিত্যক জাউতুযুগীয়া কৰিবলৈ সক্ষম হৈছিল গীতা উপাধ্যায় বাইদেৱে। 2025 চনত ভাৰত চৰকাৰে তেখেতক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰি তেখেতৰ আজীৱন সাহিত্য সাধনাক স্বীকৃতি দিয়ে। সাহিত্যৰ এটা যুগৰ অৱসান হ'ল। অসমীয়া আৰু নেপালী দুয়োটা ভাষাৰ সমন্বয়ৰ সেতু হিচাপে কাম কৰা মানৱ দৰদী, মানৱতাবাদী, চিন্তাৰে সমৃদ্ধ এগৰাকী লেখিকাৰ বিয়োগত নিজান আজি সাংস্কৃতিক নগৰী। ওম শান্তি।
সাধারণ জীবন কৰিছিলে আৰু সমাজৰ কাৰণে কিতাপ লিখিছে ঘূৰা-ফুৰি ট্ৰেভেল মানে জাৰ্ণি সংকলন লিখিছে আৰু ককা দেউতাৰ জীৱনী চব লিখিছে এইবিলাকতো আপুনি চব পাইছে কিজানি অঁ আমিতো সৰুৰ পৰা এন ফ্ৰাংকৰ ডায়েৰী হওক তেওঁ নিৰামিষ আছিলে মানে তেনেকৈ নিয়ম নীতি চব কৰি পেলাই চলিছিলে নিৰামিষ বুজি আছিলে ধৰ্মপৰায়ণ আছিলে চবক মানে ছ'চাইটি সমাজৰ গৰীব দুখীবিলাকক চবক হেল্প কৰিছিলে ফাইনেন্সিয়েল হেল্প কৰিছিলে ফাইনেন্সিয়েল সহায় কৰিছিলে বিলাককো হেল্প কৰিছিলে তেনেকুৱা তেওঁৰ কণ্ট্ৰিবিউশ্যনটো আছে অসমীয়া নেপালী দুটা ভাষাতে অৱদান আছে ট্ৰান্সলেট কৰিছে আৰু মৌলিক বুক লিখিছে দুবাৰ সাহিত্য একাডেমি মানে সহানুভূতিশীল হা সহানুভূতিশীলতাটো তেওঁ বেছি আছে নিজৰ জীৱনত অনেষ্টিটো মানে তেওঁ honesty, sincerity, whatever it is, she was a perfect lady. তেওঁৰ সান্নিধ্য আপোনালোকৰ তেওঁৰ লগত তেওঁৰ সান্নিধ্য আপোনালোকে কি পাইছে তেওঁৰ এটা স্মৃতি অকণমান মনত মানে আছেনে আপোনাৰ ধৰি লওক তেওঁৰ সৈতে কোনবোৰ কথাই খুব ভাল লগাইছিল আমি যেতিয়া ৰাতি টোপনি পৰা ওপৰলৈ বাথৰুম যাবলৈ থাকোঁ তেওঁ টেবল কুৰ্চি বহি লিখি থাকে ৰাতি লিখি থাকে ৰাতি লিখি থাকে আৰু কেতিয়াবা গোটেই বিচনাত কিতাপ থাকে আৰু ৰাতি আমি বাইদেউ লাইট জ্বলি আছে কি কৰিছিল চাওঁতে পঢ়ি থাকে মেক্সিমাম টাইম তেওঁ ডিভোট কৰিছে পঢ়া লিখাৰ লগত কৰিছে চিম্পল লাইফ জীৱনৰ চাৰিকুৰি বয়স তেওঁ কিতাপৰ সৈতে কিতাপৰ সৈতে তেওঁ মানে ইণ্টাৰেষ্ট আৰু শিৱসাগৰত যেতিয়া প্ৰফেচাৰ আছিলে তেতিয়া নাটক ড্ৰামা আৰু এন ফ্ৰেংকৰ ডায়েৰীৰ ওপৰত নাটকো কৰিছিলে এইটো কৰিছিলে চব তাত মানে ষ্টুডেণ্টক লৈ সামাজিক কামতো তেওঁ চব ফালে দান ধৰ্ম হেল্প কৰিছিলে নিজেতো চিম্পল লাইফ কৰিছে কিন্তু ফেমিলিৰ কাৰণে বহুত কণ্ট্ৰিবিউশ্যন তেওঁ এতিয়া ফেমিলিত তেওঁ কাক কাক এৰি গৈছে দুজন ভাই আছে আমি বোৱাৰী তিনিজনী বোৱাৰী আছোঁ দুজন ভাই আছে আৰু ভতিজা ভতিজী চব আছে আৰু তেখেতৰ আমি সমবেদনা জ্ঞাপন কৰিলোঁ তেজপুৰৰ পৰা আৰু এইটো কাইলৈ আপোনালোকৰ সেই কীৰ্ত সম্পূৰ্ণ কৰিব খুৰাৰ ল'ৰা এজন মাধৱ উপাধ্যায় ডাক্তৰ আছে বাইদেউ মাজু খুৰাৰ ছোৱালী আৰু ডাক্তৰ মাধৱ উপাধ্যায় ব্ৰদৰ আপোনালোক গৌৰৱান্বিত কাৰণ মহীয়সী এগৰাকী আপোনালোকৰ পৰিয়ালত আছিল এগৰাকী মহীয়সী আপোনালোকৰ পৰিয়াল ধন্য হ'ল পৰিয়ালৰ কাৰণে তেওঁ মানে অশেষ অৱদান প্ৰথম তেওঁৰ অৱদানটো ফেমিলিৰ কাৰণ সমাজৰ কাৰণ আৰু মানে লিটাৰেচাৰ ইন দ্য ফিল্ড অফ লিটাৰেচাৰ তেওঁৰ কণ্ট্ৰিবিউশ্যনটো মানে এপ্ৰিচিয়েট আমাৰ ভানুভক্ত আচাৰ্যৰ জীৱনী আছামিজ অনুবাদ কৰিছে শিৰোনামদন আছামিজ অনুবাদ কৰিছে ৰামায়ণ কৰিছে আছামিজ অনুবাদ আকৌ মহৰ্ষি শংকৰ আমাৰ মহাপুৰুষ শংকৰদেৱৰ জীৱনী অসমীয়া পৰা নেপালীত অনুবাদ কৰিছে আমি চব জানিব পাৰিছোঁ তেওঁৰ পৰা যে অসমীয়াত কোন কোন শ্ৰেষ্ঠ ব্যক্তি আছে সাহিত্যিক আছে তেওঁৰ বিষয়ত আমি জানিলোঁ আমাৰ লিটাৰেচাৰ অসমীয়া সমাজে আমাৰ লিটাৰেচাৰ কোন কোন আছিলে কেনেকুৱা ডাঙৰ ডাঙৰ মানুহে কি লিখিছে তেওঁলোকে জানিব পাইছে বুজিব পাইছে তেওঁ লিংক দুটা কমিউনিটিৰ মাজত এটা লিংক নিচিনা ব্ৰিজ নিচিনা এক প্ৰকাৰ ভাষাবিদ বুলি ক'লেও নৈ কৰিব নোৱাৰি ভাষাবিদ নৈ কৰিব নোৱাৰি বাল বাল সাহিত্য উপন্যাস বাল উপন্যাস অনুবাদ কৰিছে লিখিছে বাল উপন্যাস লিখিছে আৰু চহকী কৰি থৈ গৈছে বিপুল মৃত্যুভাষী আছে
চবক মৰম কৰে তেনেকৈ এটা থাকে নহয় আৰু অতিথি পৰাই নাছিলোঁ কোনোবা আহিলে কোনোবাক খুৱাব লাগে কৰিব লাগে তেনেকৈ আছিলোঁ নিজৰ মানুহবিলাকৰ মাজত প্ৰিয় আছিল ঠিক আছে, আমি মহান আত্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ।